মেঘালয়ৰ বতৰ আৰু গৰম গৰম লাল চাহ মেগী কণী মজাই বেলেগ গাইছ এটা আল্টিমেট ভাইব মেগীৰ সোৱাদ লৈ গাইছ একদম মিনি পেহেলগামত গ'লে গাইছ আপোনালোকে ৰাস্তাতে এনেকুৱা ভিউ পাব একদম মজা ভিউ চাওক না গাইছ দ্য ভাইৰেল প্লেচ মিনি পেহেলগাম হয় গাইছ আপোনালোকে এই মিনি পেহেলগামখনত আহি পাইছেনে আমাৰ অসমৰ এই ওচৰতে থকা এখন নৰ্থ ইষ্টৰ এখন ঠাই মানে যিখন আছো এতিয়া মেঘালয় ডাইৰেক্ট মেঘালয়ৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ মই পুৰা মেঘালয় আহি পালোঁ মানে বহুত দিন হ'ল যিহেতু লং ভিডিঅ' দিয়া হোৱা নাই তেনেকৈ বহুত মানে ভিডিঅ'বিলাক দি থকা হৈছে শ্বৰ্ট ভিডিঅ' দিয়া হৈছে ফেচবুক আৰু ইনষ্টাগ্ৰাম লগতে ইউটিউবতো বহুত শ্বৰ্ট ভিডিঅ'বিলাক দি থকা হৈছে মানে 3 মিনিটৰ বা 1 মিনিটৰ তেনেকুৱা ভিডিঅ'বিলাক দি আছোঁ কিন্তু বহুত দিন হ'ল মানে ব্লগিং ভিডিঅ' লং ভিডিঅ' তেনেকৈ দিয়া হোৱা নাই তো ভাবিলোঁ আজি বহুত দিন যিহেতু ব্লগিঙো কৰা হোৱা নাই মানে লং ভিডিঅ' দিয়া হোৱা নাই লগতে লং ৰাইডো কৰা হোৱা নাই তো ভাবিলোঁ আজি এটা সৰুকৈ এটা ৰাইড কৰি দিওঁ মানে মেঘালয় পিনে ঘূৰি আহোঁ গাইছ অকলে একদম ফাৰ্ষ্ট টাইম আজি চ'ল' ৰাইড কৰি আছোঁ মানে কোনোদিন আগতে যদি ক'ৰবাত ঘূৰিব যাওঁ য'ত অৰুণাচল হ'লেও বা মেঘালয় হ'লেও য'ত হ'লেও যদি মানে ঘূৰিব গ'লে কোনোদিন অকলে যোৱা নাছিলোঁ তো আজি ফাৰ্ষ্ট টাইম গাইছ অকলে ৰাইড কৰি আছোঁ চাওক না অকলে এইবিলাক মোৰ বাইক লৈছোঁ ইফালে কিবা কিবি আছে বনাই খোৱাৰ কাৰণে মেগী চেগি বনাই খাম যদি সম্ভৱ হয় মেগী চেগি বনাই খাবৰ কাৰণে মই এইবিলাক বস্তু চস্তু লৈ লৈছোঁ পানী চানী আছে কিবা কিবি লগতে এইফালে মোৰ কেমেৰা অকলে যদিও গাইছ মোৰ কেমেৰাটো লগত আছে তো ধুনীয়াকৈ প্ৰায় গাইছ প্ৰায় 43 কিলোমিটাৰ আহিলোঁ গাইছ ৰুমৰ পৰা মই প্ৰায় 43 কিলোমিটাৰ আহিলোঁ এতিয়া মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বহুত টাইম হ'ল ভিডিঅ' ষ্টাৰ্ট কৰা নাছিলোঁ তো ফাইনেলি আহি পালোঁ যিহেতু অলপ ভাবিলোঁ অলপ ৰেষ্ট লওঁ লগতে আপোনালোকক জনাই দিওঁ তো হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এজাৰ ব্লগ তো চাব পাৰে গাইছ কোনোফালেও নাই কোনো মানুহ মই অকলে চাওক আপোনালোকৰ যদি বিশ্বাস হোৱা নাই চাওক পূৰা অকলে ৰাইডিং গিয়াৰ লগাই পূৰা ফিটিং হৈ গৈছোঁ গাইছ পূৰা জেকেট চেকেট পিন্ধি লৈছোঁ জুবিনদাৰ ধুনীয়াকৈ আশীৰ্বাদ লৈ যাত্ৰা আৰম্ভ কৰি দিছোঁ ইফালে আমাৰ জয় জুবিনদা আহি পালোঁ যোৰাবাট এতিয়া আমি ইয়াৰ পৰা লেফ্ট ছাইড যাম লেফ্ট ছাইড কিतना আয়েগা দিজিয়ে তো টুল পূৰা ফুল কৰি দিছোঁ ফুল টেংকি হৈ যায়গা 1008 টকা টেংকি পূৰা ফুল কৰি লৈছোঁ লেটছ গ' তো ক'ত গৈ আছোঁ কি আপোনালোকে হয়তো গমেই পাইছে মই আছোঁ বৰ্তমান মেঘালয় আৰু মেঘালয়ৰ ক'ত গৈ আছোঁ আপোনালোকে যদি ফুল ভিডিঅ'টো গোটেইখিনি চাই তেতিয়া গম পাব তো গাইছ অলপ আহি বাৰিষ শুৰু হৈ গ'ল ইফালে বৰষুণ হৈ গ'ল বৰষুণ মই আৰু ইয়াতে ৰখি দিছোঁ ৰেইনকোট চেইনকোট পিন্ধিব মন নাছিল গাইছ ৰেইনকোট পিন্ধাৰ ইচ্ছা নাছিল বৰষুণ হৈ গ'ল ন এতিয়া উপায় নাই পিন্ধিব লাগিব পাৰে ফাইনেলি গাইছ বৰাপানী আহি পালোঁ ৰেইনকোট পিন্ধাৰ যদিও ইচ্ছা নাছিল কিন্তু গাইছ উপায় নাই মেঘালয় যিহেতু বৰষুণটো কেতিয়া আহে একো ঠিক নাই তো ৰেইনকোট পিন্ধি ল'ব লগা হ'ল মানে ৰখি আছিলোঁ প্ৰায় 1.5 ঘণ্টামান ৰখিলোঁ মই তাত বৰষুণৰ কাৰণে তো ভাবিলোঁ যে বৰষুণ এনেকৈ ৰখি থাকিলে নহ'ব তো ৰেইনকোট পিন্ধি লৈ মই যাত্ৰা আৰম্ভ কৰিব লাগিব উপায় নাই তো ৰেইনকোট পিন্ধি লৈ এতিয়া ফাইনেলি আহি পালোঁ বৰাপানী কিন্তু গাইছ মই বৰাপানী পাৰ হৈ নাযাওঁ মানে এইফালে মই মেইন শ্বিলং মানে শ্বিলং পুলিচ বজাৰ সেইটো চাইডে নাযাওঁ মই যাম এতিয়া যিহেতু এটা বেলেগ ডেষ্টিনেশ্যনত যাম তো ৰিটাৰ্ণ হৈ আকৌ আহিব লাগিব গাইছ মই নৰ্থ ইষ্ট যিটো পুলিচ একাডেমি আছে সেইফালেদি যাব লাগিব এইফালে বৰাপানী হয় বৰাপানী নাযাওঁ ইফালেদি যাব লাগিব এটা বেলেগ ভিউ পইণ্ট এটাত গৈ আছোঁ গাইছ হয়তো আপোনালোকে শুনিছে বাৰু মই গৈ লওঁ তাতলৈকে গাইছ মানে মই যিটো ভিউ পইণ্টত গৈ আছোঁ সেই ভিউ পইণ্টটোত মানে ফাৰ্ষ্ট টাইম আহিছোঁ তো নাজানো যে বৰাপানী সিফালে যি যায় বুলি ভাবিছিলোঁ তো অলপ আগত গুচি গ'লোঁ মানে তো আকৌ ৰিটাৰ্ণ হৈছোঁ মেপ চাইছোঁ ন এতিয়াহে মানে মেপ নোচোৱাকৈ আহিলোঁ এতিয়া আকৌ মেপ চাই ঘূৰি আহিছোঁ ঘূৰি এতিয়া সেই ভিউ পইণ্টটোত লাগি গৈ আছোঁ গাইছ যিটোত মই আপোনালোকক দেখাই আছোঁ বাৰু গৈ কেনে দেখাই আছোঁ নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি নৰ্থ ইষ্ট পুলিচ একাডেমি চেলো গাইছ মেপ চেপ অন কৰি লৈছোঁ মজাকৈ এইফালে লেফ্ট চাইডে মোৰ এইটো উমিয়াম লেক গাইছ দেখিব পাইছে আপোনালোকে উমিয়াম লেক আৰু উমিয়াম লেকৰ পাৰে পাৰে মই গৈ আছোঁ মজাকৈ চ'ল' ৰাইড কৰাৰ মজাই বেলেগ গাইছ কেনে টাৰ্ণিং মেপত চা না গাইছ কেনে টাৰ্ণিং অকোৱা পকোৱা ৰাস্তা কেমেৰাটো মেবি বন্ধ কৰি ল'ব লাগিব গাইছ নহ'লে এই প্ৰব্লেম কৰি দিব যদি এনেকৈ বৰষুণ দি থাকে হেভি বৰষুণ আহি গ'ল গাইছ আকৌ এবাৰ দোকান এখনত সোমাই গৈছোঁ একদম চাহ একাপ খাই লওঁ ইয়াতে মই ধুনীয়াকৈ গাইছ ইফালে ৰামধেনু ওলাইছে ৰামধেনু মানে আচৰিত মানে গাইছ ইয়াত ক'লোঁ নহয় হঠাৎ অলপ আগত মানে ইমান বৰষুণ এতিয়া আকৌ ৰ'দ গাইছ
ইয়াৰ পৰা এটা মজা ভিউ আছে গাইছ, দেখিব পাইছে আপোনালোকে, ফটো মাৰিছে। আৰু এইফালে লেফ্টত ৰামধেনু গাইছ। যাই আছোঁ গাইছ, ইয়াৰ পৰা চাওক না ভিউ পইণ্ট গাইছ, ভিউ চাওক ইয়াৰ, ভিউ 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 নাজাৰা দেখো গাইছ, নাজাৰা। অহ পোৱাই নাই সেই জেগাটোলৈকে, মানে ইমান বৰষুণ, মানে ক'লো ন। এতিয়া আকৌ ৰ'দ দিছে, অলপ আগত বৰষুণ, অলপ আগত ৰ'দ, অলপ আগত বৰষুণ, মানে কেমেৰাটো অন কৰোঁ আকৌ বৰষুণ আহি যায়, তো আকৌ অফ কৰি দিওঁ। মানে চাওক না গাইছ ইয়াৰ ভিউ। অহ कितना 100 पत्थर। 100 টকা লৈছে গাইছ, অলপ পইচাটো বেছি হৈছে বাৰু। ফাইনেলি গাইছ, ফাইনেল ডেষ্টিনেশ্যন আহি পালোঁ, আমাৰ লোকেশ্যন যিটো মই আহিম বুলি ভাবি আছিলোঁ। তো সেই ঠাইখিনিত আহি পালোঁ। এতিয়া ধুনীয়াকৈ মই ৰেইনকোট চেইনকোটবিলাক খোলোঁ গাইছ। এফালৰ পৰা দেখাই আছোঁ ক'ত কি আছে। ধুনীয়াকৈ একদম বতৰো ঠাণ্ডা ঠাণ্ডা, মই ধুনীয়াকৈ মেগী চেগি কিবা কিবি বনাই খাম বাৰু ইয়াতে আপোনালোকক দেখাইছোঁ। হয় গাইছ, এইটোৱে হৈছে সেইটো ঠাই যিখনৰ নাম দিয়া হৈছে মিনি পেহেলগাম। এই ঠাইখিনি গাইছ যোৱা বছৰে ভাইৰেল হৈছে, মানে নাম হয় বেলেগ, মই নামটো পাহৰিছোঁ বাৰু। এই ঠাইখিনিৰ নামটো আছিল বেলেগ, কিন্তু দিয়া হৈছে মিনি পেহেলগাম। যিটো পেহেলগাম হয়, আমাৰ যিটো পেহেলগাম আছে কাশ্মীৰত গাইছ, সেই ঠাইখিনিৰ দৰেই হয় এইখিনি। তাৰ কাৰণে এইখিনি মানে লোকেল মানুহবিলাকে ইয়াক, মানে আমাৰ যিখিনি নৰ্থ ইষ্টৰ মানুহে মানে এইখিনি জেগাক মিনি পেহেলগাম নাম দিছে। তো ফাইনেলি ময়ো যোৱা বছৰে আহিম বুলি ভাবিছিলোঁ, যদিও অহা সম্ভৱ নহ'ল। তো এই বছৰ মানে অকলে গুচি আহিলোঁ গাইছ। তো আপোনালোকক দেখালোঁ। আপোনালোকে যদি আহিব বিচাৰে গাইছ, আহিব পাৰে, বেছি দূৰ নহয়। গুৱাহাটীৰ পৰা প্ৰায় 90 কিলোমিটাৰমান হ'ব, 90 বা 85 এনেকুৱা হ'ব, ইমান বেছি দূৰো নহয়। তো ওচৰতে গাইছ, বৰাপানী পাৰ হৈও যাব নালাগে, বৰাপানী ইটো পাৰে হয়। তো আপোনালোকে যদি আহিব বিচাৰে, এটা ধুনীয়া লোকেশ্যন গাইছ, ফেমিলিৰ লগত ধুনীয়াকৈ আহিব পাৰে, যিখিনি নাম হৈছে মিনি পেহেলগাম। তো চাওক মজা একদম। ময়ো অকলে এতিয়া ধুনীয়াকৈ কাপোৰ চাপোৰ খুলি ল'লোঁ, মানে ৰেইনকোটবিলাক খুলি ল'লোঁ, ৰাইডিং গিয়াৰবিলাক খুলি মই ধুনীয়াকৈ এক ঠাইত জমা কৰি দিছোঁ। এতিয়া ধুনীয়াকৈ মই, যিহেতু ঠাণ্ডা ঠাণ্ডা বতৰ ন গাইছ, মেঘালয় বুলি ক'লে যিহেতু ঠাণ্ডা, কিন্তু এইখিনি জেগা ইমান বেছি ঠাণ্ডাও নহয়। তো মই ধুনীয়াকৈ এতিয়া ইয়াত মেগী চেগি কিবা কিবিবিলাক ধুনীয়াকৈ বনাম, চাহ তাহ বনাই ধুনীয়াকৈ খাম। তো সময়খিনি স্পেণ্ড কৰোঁ আৰু অকলে, কি কৰিম আৰু। আহিছোঁতো বহুত সোনকালে, মানে 11টা মানতে আহিছিলোঁ, বৰষুণৰ কাৰণে অলপ ফাঁচিলোঁ। এতিয়া ফাইনেলি এইখিনি জেগাত আহি পালোঁ। এতিয়া প্ৰায় 1-1:30মান হৈছে। তো মই লাহেকৈ কিবা কিবি বনাই খাই মেলি সন্ধিয়া গুচি যাম আৰু গুৱাহাটী। তো মজা গাইছ, মজা। ঘোঁৰাত যদি উঠিব বিচাৰে গাইছ, ইয়াতে ঘোঁৰাও আছে, মানে আপোনালোকে ঘোঁৰা ৰাইডো কৰিব পাৰে, হৰ্চ ৰাইড কৰিব পাৰে গাইছ। ঠাইখিনি একদম শান্তি, মানে যিখিনি মিনি পেহেলগাম, কাশ্মীৰৰ যিটো মিনি পেহেলগাম আছে, সেই ছেম ঠাইখিনিৰ দৰেই, মানে একদম শান্তি, একদম চুকুন গাইছ। চাওক না, একদম শান্তি, নীৰৱতা, মজা গাইছ, মজা। আহক আপোনালোকে যদি আহিব বিচাৰে, ক'লো নহয় গুৱাহাটীৰ পৰা ইমান বেছি দূৰ নহয়, 90 কিলোমিটাৰো নহ'ব, 85 বা 80 কিলোমিটাৰ ভিতৰত আপোনালোকে এই ঠাইখিনি পাই যাব। একদম মজা। আপোনালোকে চিধা আহক, আপোনালোকে যিটো নৰ্থ ইষ্ট পুলিচ একাডেমি বুলি আছে, সেই ৰাস্তাটোদি চিধা আহি থাকিলেই পাই যাব গাইছ লোকেশ্যনটো। মজা একদম। চাওক না, শান্তি একদম, বেছি মানুহ নাই, ভিৰ ভাৰ নাই। ছানডে আৰু ছেটাৰডে হয়তো ভিৰ হ'ব, ছানডে হয়তো ভিৰ হ'ব, কিন্তু মই ছেটাৰডে আহিছিলোঁ গাইছ। চাওঁতে বহুত দেৰিয়ে হ'ল। তো ভোকো লাগিছে, প্ৰায় 4-5টা মানেই বাজিল চাগে। তো খাব লাগিব এতিয়া কিবা কিবি বনাই, যিহেতু মই বনাই খোৱা যোগাৰ আনিছোঁ গাইছ। চাহ পানী বনাই, মেগী চেগি, কণী এনেকৈ খাব লাগিব। আমাৰ ব্লেক টি পূৰা ৰেডি হৈছে গাইছ। প্ৰথমতে ব্লেক টি খাই ল'ম, তাৰপিছত কণী বইল কৰি ল'ম, তাৰপিছত মেগী গাইছ। পূৰা ব্লেক টি ৰেডি হৈ গৈছে আমাৰ। গাইছ এফালে ধুনীয়াকৈ কণী বইল হৈ আছে আৰু এফালে মই ধুনীয়াকৈ ব্লেক টিৰ সোৱাদ লৈ নেচাৰেল বিউটিটো উপভোগ কৰি আছোঁ গাইছ। এবাৰ ফিল লৈ চাওক গাইছ আপোনালোকেও এনেকৈ আহি, কিমান আৰু ঘৰতে সোমাই থাকিব।
আমাৰ কণী বইল হৈ গ'ল গাইছ ধুনীয়াকৈ 2টা কণী বইল কৰি লৈছোঁ এতিয়া বনাব লাগে মেগী ফটাফট প্ৰায় 5টা বাজি পাৰ হৈ গ'ল গাইছ ফটাফট খাব লাগে যিহেতু ভোক লাগি আছে যাতে খাব নোৱাৰি শ্বিলঙত আহিলে তো ধুনীয়াকৈ মই এতিয়া মেগী কণী এনেকৈ খাই ল'ম খাই ওলাই দিম আৰু ইয়াৰ পৰা 6টামান বজাত তো আমাৰ মেগী প্ৰায় ৰেডি হৈছে আৰু খাব লাগে এতিয়া ফটাফট খাব লাগে আৰু যাব লাগে গাইছ যিহেতু অকলে আহিছোঁ ন তো বেছি ৰাতি হোৱাটো ভাল নহয় তো 6টামানত ওলাই দিব লাগে আৰু মুঠতে ইয়াৰ পৰা খাই লগত কলো আছিল গাইছ কলকেইটা খাই দিওঁ আৰু মেগী হোৱা টাইমত লাগি ভোকো লাগি আছে পুৰা কৈছোঁ ন গাইছ ৰাতিপুৱাই খাই আহিছিলোঁ কিবা ইয়াত মানে একো খোৱা নাই আৰু বেলেগত গাইছ ফাইনেলি আমাৰ মেগী খাব পৰা হৈ গ'ল ধুনীয়াকৈ কণী 2টা বইল কৰি লৈছোঁ লগত কল মেগী মজা গাইছ এটা নেচাৰেল পৰিৱেশৰ মাজত খাই দিওঁ আৰু গাইছ গৰম মেগী ফটাফট খাব লাগে আৰু ইয়াৰ পৰা ওলাই দিব লাগে যিহেতু গাইছ বহুত বেছি সন্ধিয়া হৈ গ'ল যিহেতু দিন দীঘল কাৰণেহে মানে নহ'লেতো এইটো টাইমত যেহেতু 6টা বাজু হৈ গ'ল গাইছ এইটো টাইমতো ৰাতিয়ে হৈ গ'ল আন্ধাৰ হৈ গ'ল হয় দিন দীঘল কাৰণেহে মানে এতিয়াও পোহৰ হৈ আছে গাইছ ধুনীয়াকৈ শান্তিমতে খোৱা লোৱা হৈ গ'ল গাইছ আৰু ময়ো ড্ৰেছ পাতি ধুনীয়াকৈ কৰি ল'লোঁ জেকেট মানে চববিলাক পিন্ধি ল'লোঁ ৰাইডিং গিয়াৰ চিয়াৰ লগতে বেগ চেগ পূৰা পেকিং কৰি লৈছোঁ গাইছ এতিয়া যিহেতু প্ৰায় সন্ধিয়া লাগিলে আৰু 6টা বাজি গ'ল 6টা বাজিব বুলি ভাবিহে আছিলোঁ কিন্তু 6টা বাজি গ'ল তো মই ইয়াৰ পৰা ফটাফট ওলাই দিব লাগে তো বাই বাই গাইছ বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গাইছ এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে